আপোনালোকক আজি মই এখন গাড়ী দেখাম অশোক লেলনৰ চিজ আৰু 18 CMত গাড়ী আছে আৰু সবতকে ভাল খবৰ কি ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু 2024ৰ গাড়ী মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখন ইপিনৰ পৰা দেখাই দিয়ক মানে গাড়ীখন অলপ মানে কি ৰাখি থোৱা জায়গাটো অলপ হে হৈছে এই কাৰণে অলপ আপোনালোকক দেখাবৰ কাৰণে আমাৰ প্ৰবলেম হৈছে 18 CM পাছিমত বহুতেই বিচাৰে আৰু এখন মাৰ্কেটত পাবলৈ নাই আমাৰ হাতত মানে এখনে আছে দাদা এবাৰ উঠাই দিয়ক এইটো পিছত চকা মোটামুটি আপোনালোকে 6টা চকা নতুনে পাব বাকি কিটাও 95% গ্ৰিপ বা 80% এনেকুৱা পাই যাব মই প্ৰাইসটো কৈ দিম প্ৰাইসটো ইমান বেছিও ৰখা নাই আপোনালোকক একদম মানে কি মিনিমাম এটা প্ৰাইস ৰাখিছো মই প্ৰাইসটো কৈ দিম বাৰু এবাৰ দেখাই দিয়ক কৰিবলগীয়া একো নাই যিখিনি সৰু সুৰা কাম আছে সেইখিনি আমি নিজে কৰিছো আৰু বেটাৰী দুটা আপোনালোকে নতুন পাই যাব নতুন বেটাৰী দুটা লগোৱা আছে ইয়াতে চাওক 18 CMত বহুতেই বিচাৰে যদি আপোনালোকক বিচাৰিছে 18 CMত অশোক লেলনৰ 1825 এখন তেতিয়াহ'লে এখন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে 2024ৰ লাষ্টৰ গাড়ী আৰু যদি এখন গাড়ী আপোনালোকে ফাইনেন্স কৰে মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলেও হ'ব যদি সিভিল প্ৰফাইল ভাল আছে তেতিয়াতো আৰু ক'বই নালাগে গাড়ীখনৰ প্ৰাইস ৰাখিছো আমি 28,50,000 টকা যদি আপোনালোকে আহি আমাৰ লগত অন টেবুল বহে তেতিয়াহ'লে আমি কিবা এটা আৰু আপোনালোকক চাই দিম স্ক্ৰিনত আমাৰ নাম্বাৰ দিয়া আছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক